বরাক উপত্যকায় 5 দিনের সফরের চতুর্থ দিন রাজ্যের পঞ্চায়েত, গ্রাম উন্নয়ন ও নাগরিক খাদ্য সরবরাহ মন্ত্রী রঞ্জিত কুমার দাস আজ অর্থাৎ মঙ্গলবার করিমগঞ্জে এসে পৌঁছেছেন। এদিন মন্ত্রী করিমগঞ্জের রামকৃষ্ণনগর পল্লী উন্নয়ন দপ্তরের বিভিন্ন উন্নয়ন প্রকল্প পরিদর্শন শেষে ব্লক অফিস সহ দলীয় কর্মী ও বিভিন্ন সরকারি দপ্তরের প্রধানদের সঙ্গে পৃথক পৃথক বৈঠক করেন। এতে পঞ্চায়েত নির্বাচনের রূপরেখা প্রস্তুত হয় বলে জানা যায়। পরে মন্ত্রীর কনভয় পৌঁছায় পাথারকান্দির লোয়ার পোয়াতে। এদিন বিকেলে লোয়ার পোয়াতে মন্ত্রীর বিশেষ অনুষ্ঠান রয়েছে। ভানুচন্দ্রের রিপোর্ট, আসাম প্রাইম নেটওয়ার্ক। আজি আপুনি প্ৰথমবাৰ উপস্থিত হৈছে ৰামকৃষ্ণনগৰ, এইটো সম্পৰ্কত কি ক'ব? মই ইতিমধ্যে অসমৰ প্ৰায় 50% ব্লকত ইতিমধ্যে ভিজিট কৰিছোঁ। মই এইটো আমাৰ কৰিমগঞ্জ জিলাৰ ব্লকসমূহ মই ভিজিট কৰিব পৰা নাছিলোঁ। আজি একেদিনে মই 3টা ব্লকত আজি পৰ্যালোচনা কৰিছোঁ আৰু মোৰ লগত বিধায়কসকল আছে, বিজয় মালাকাৰ ডাঙৰীয়া আছে। আমাৰ ইয়াতে ব্লকৰ যিটো পাৰফৰ্মেঞ্চটো খুব ভালে, কাৰণ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি আমি 20 লাখ ঘৰ আছিলে তাত 19 লাখ ইতিমধ্যে কমপ্লিট কৰিছোঁ। আৰু ঠিক তেনেকুৱা ৰামকৃষ্ণনগৰৰ প্ৰায় 91% ঘৰ সম্পূৰ্ণ কৰিছে। মই আশা ৰাখিছোঁ যাতে এমাহৰ ভিতৰত বাকী 9% ঘৰ যাতে সম্পূৰ্ণ কৰে, কাৰণ কিয় আগন্তুক দিনত পুনৰ আমি 6-7 লাখ ঘৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে আমি যিহেতু দুখীয়া মানুহক যিহেতু সেৱা কৰিম, গতিকে এই দুখীয়া মানুহক সেৱা কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ স্কিমসমূহ হৈ আছে, হোৱা নাই, এইবোৰ ব্লকত চোৱাৰ লগে লগে আমি জিলা পৰ্যায়তো আমি ৰিভিউ কৰাৰ ব্যৱস্থা কৰিছোঁ। আজি DCকে আদি কৰি অল বিডিঅ'ৰ লগত ক'ত ক'ত লেকনা আছে বা ক'ত ক'ত কিবা শ্বৰ্ট ফল আছে সেইবোৰ আমি ব্যৱস্থা কৰিছোঁ। আগন্তুক দিনত আমি ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো যিসকলৰ মানুহৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা নাই, যাৰ হয়তো পৰিয়ালৰ 5জন সদস্য আছে কিন্তু তেওঁলোকৰ 2জনৰ নাম আছে ৰেচন কাৰ্ডত, তেওঁলোককো যাতে দিব পৰা যায় সেই বিষয়ে বিস্তাৰিতভাৱে আমি সিদ্ধান্ত লৈছোঁ। আৰু নতুনকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি NRCৰ কাৰণে যিটো ব্লক হৈ আছিলে, বায়'মেট্ৰিক্সটো ব্লক হৈ আছিলে প্ৰায় 8-9 লাখ মানুহৰ, এইখিনি খোলাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট চেষ্টা অব্যাহত ৰাখিছে। সুপ্ৰিম কোৰ্টতে হওক বা RBI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াতে এই চেষ্টা অব্যাহত ৰাখিছে। আৰু এইটো মই ভাবোঁ যে এটা উচিত পদক্ষেপ, কাৰণ কিয় বহুতে এতিয়া শিক্ষা, স্বাস্থ্য আৰু খাদ্যৰ পৰা বঞ্চিত হৈ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টা যাতে ফলৱতী হ'ব পাৰে তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাৰ্যক্ৰম কৰি আছোঁ।